হেল্ল' গাইজ, আজি মই মুগা পোহা ভিডিঅ' এটা দিবলৈ লৈছোঁ। মই ভিডিঅ' কৰি ৰাখিছিলোঁ, দিন হ'ল বাৰু। আপোনালোকৰ আগত বোলো শ্বেয়াৰ কৰি মই কেনেদৰে পুহিলোঁ, কিমান দিন লাগিলে, কি মুগা পুহিলোঁ আৰু কি পাত খোৱালোঁ, সেই বিষয়ে এইবোৰ আপোনালোকৰ আগত দেখাম। আপোনালোকে ভিডিঅ'টো চাব পাৰে। এইফালে দেখিছে, এইখিনি পলু ফুটিলে। মই মানে কি যেতিয়া পখিলা ফুটা ভিডিঅ'টো কৰিবলৈ নহ'ল আৰু কণী পৰা ভিডিঅ'টো কৰিবলৈ নহ'ল। কণীখিনি ফুটাৰ পাছতহে আৰু ভিডিঅ'টো কৰিলোঁ। কণীখিনি পৰাৰ পিছত কি কৰিব লাগে, কোমল কাপোৰ এখনত বান্ধি থৈ দিব লাগে পলু ফুটিবৰ কাৰণে। ফুটাৰ পিছত আৰু ৰুমালখনৰ পৰা উলিয়াই দিব লাগে। এইখিনি পলু ফুটা মই আকৌ 10 দিনৰ পাছত ভিডিঅ' কৰিছিলোঁ। মুগাখিনি ডাঙৰে হ'ল আৰু এইবিলাক দেখিছে লেতেৰা পাত খাই ঠাৰিবিলাক উলিয়াই দিয়ে। তাৰপিছত চফা কৰি দিব লাগে। এইবিলাক চফা কৰি দিয়াৰ পিছত আকৌ নতুন পাত দি দিব লাগে, নহ'লে গোটেই তলখন লেতেৰা হৈ থাকে। এইখিনি মই চফা কৰি দিলোঁ। আৰু এইখিনি হৈছে এৰী মুগা। মই এৰেনা পাতকে খোৱালোঁ, কেচেলু পাতো খুৱাব পাৰে। ঘৰত যদি এৰেনা গছ কেইজোপামান বা কেচেলু গছ কেইজোপামান ৰুই ল'ব পৰা হয়, তেতিয়াহ'লে মুগা ইজিছে পুহিব পৰা হয়। কিন্তু পাত ইহঁতি বহুত খায়, সেইটো কাৰণে আৰু পাতৰ কাৰণে অলপ প্ৰব্লেম হয়। প্ৰথমতে যদি এৰেনা পাত দিয়ে, তেতিয়াহ'লে মানে অলপ মুগাখিনি ডাঙৰ হোৱাৰ পাছতে আৰু দিব পাৰে কেচেলু পাত। কিন্তু কেচেলু পাত যে পকিব সময়ত নিদিব খালি দেই। পকিব সময়ত দিলে কি হ'ব, সিহঁতি সেইটো পাত খাবলৈ বেয়া পাব। মুগাখিনি মানে অলপ হালধীয়া ৰং এটা ওলাইছে আৰু মানে পকিব হৈছে। পকিবৰ সময়ত কিন্তু পাত বহুত খায় ইহঁতে দেই। ইমানখিনিলৈকে মানে কি এইটো ৰঙলৈকে পাতখিনি খাব। আৰু বেছি যেতিয়া তেজাল হৈ যাব মানে মুগাটো, তেতিয়া পাতটো খাবলৈ এৰিব। তেতিয়া তাহাঁতক দিব লাগিব বাঁহ বাৰু কেনেদৰে কি কৰি দিয়া হয় আপোনালোকক দেখাই আছোঁ, আগলৈ চাব। মুগা এইখিনি পকিছে আৰু দুটামান কাঢ়ি থলোঁ বাৰু, ক'ত থলোঁ দেখাই আছোঁ। ডলাখনত কমি গৈছে। পকা মুগাখিনি মই এনেদৰে শুকান কলপাত আনিলোঁ। শুকান কলপাত আনি কি হয়, পাচি এটাতে থলোঁ আৰু থৈ মেলি এতিয়া পকা মুগাবোৰ দেখিছে ন, দি দিছোঁ এনেকৈ। পাত এখিলাত মানে পাতখিলা খিলাই আৰু তাহাঁতি বাঁহটো সাজিব। ধুনীয়াকৈ দেখাই আছোঁ বাৰু কেনেকৈ বাঁহ সাজিছিলে। আজি দ্বিতীয় দিনাও মুগা পকিছে। সেইফালে পাৰত বগাই আছে গোটেই পকা মুগাবোৰ। ৰংটো দেখিছে হালধীয়া। ইতিমধ্যে মোৰ মুগা পকি শেষ হ'ল আৰু শেষ হ'লত বাঁহ দিলোঁ। কলপাততে এইবিলাক দেখিছে নহয়। এইখিনি ধুনীয়াকৈ সাজি লৈছে। এইখিনি 3 দিনমান হ'ল দিয়া। ধুনীয়াকৈ সাজিছে। মুগাখিনি কি হয়, বাঁহ সজা মানে এসপ্তাহমানৰ পাছত আৰু ভাঙিব পাৰি। কোমল হৈ থাকিলে ভাঙিব নালাগে। এটা এৰুৱাই চাই ল'ব লাগে। যেতিয়া লৰাই দিব লৰিব ভিতৰৰ লেটাটো, তেতিয়া আৰু হৈ যাব লেটা। মুগা পুহি আপোনালোকে বহুত স্বাৱলম্বী হ'ব পাৰে, কিন্তু পাতটো থাকিব লাগে। পাতটো হ'লে আৰু পুহিবৰ কাৰণে ইজি হয়। নহ'লে পাত বিচাৰি ফুৰিব লাগে আৰু। আপোনালোকক আৰু ভিডিঅ' দেখাই আছোঁ, আগলৈ চাই থাকক, কোনো নকটাকৈ মুগাখিনি মানে যি পাতত দিয়া হয়, সেই পাতখিনি ধুনীয়াকৈ মানে শুকুৱাই মেলি ল'ব পাৰে। কলপাতটো শুকাই থাকে। শুকান কলপাতখিনি ধুনীয়াকৈ ৰ'দত দি মেলি ল'ব লাগে, নহ'লে পোক পৰুৱা খাই, পোক পৰুৱাই। মুগাটো দেখাই দিছোঁ আপোনালোকক। দেখিছে ধুনীয়া হ'ল। মোৰ কি হয়, এইবাৰ অকণো পেলনি নগ'ল, বেয়া নহ'ল, মানে গোটেইখিনি আৰু ধুনীয়াকৈ হৈ গ'ল। আজিকালি লেটাৰো দাম, এটা লেটাৰটো 2 টকা লয়। আগৰ দিনত মানুহে তেনেকৈ বাৰু খোৱাই নাছিলে সিমান, চব ঘৰে ঘৰে আছিলে যিহেতু পেলনিহে গৈছিলে। কিন্তু বিকি আগত ছিষ্টেম নাছিলে। আজিকালি আৰু সকলোৱে বিকিবৰ কাৰণে পোহে আৰু। মই কিন্তু ঘৰতে খালোঁ দেই। খাবলৈ হ'ল আৰু ওচৰ চুবুৰীয়াকো দিলেও 2 এটা বিলাই।
এয়া মুগাখিনি মানে কি পাতখিনিতে একেবাৰে হেঁচি মেলি দিব নালাগে। হেঁচি দিলে কি হয়, মুগাকেইটা বেয়া হৈ যাব, বাঁহটো সাজিব নোৱাৰিব। সিহঁতিটো ঘূৰি ঘূৰি বাঁহটো সাজিব লাগিব সূতাটো তৈয়াৰ কৰিবৰ কাৰণে। সেই গতিকে আৰু মাজত কি খৰি দি দিব, মানে আৰু ডাং নিচিনা দি দিব, তেতিয়া ডাং খাই থাকিব। তেনেদৰে এয়া এইখিনি দেখিছে কেনেকৈ এখন পাততে কেইবাটাও হৈছে। মুগাখিনি মানে কি এনেকুৱা গৰম দিনত খুব সাৱধানে থ'ব লাগে। ইয়াৰ পৰুৱা বগালে এয়া খাই দিয়ে মাৰি পেলাই। সেই গতিকে সাৱধানে থ'ব লাগে। মই বহুত সাৱধানে থ'লোঁ, মানে তলত বাতিত পানী দি আকৌ কাঁহী এখনত পানী দি মানে তেনেকৈ কৰি ডলাখন তুলি থৈ দিলোঁ। নহ'লে পৰুৱাৰ পৰা বাচিব নোৱাৰি, পৰুৱা বহুত আছে যিহেতু। আপোনালোকেও তেনেকৈ থ'ব পাৰে পৰুৱা যদি হয় ঘৰত। এয়া মোৰ ইমানখিনিয়ে ওলাইছিলে আৰু লেটা, ইয়াৰ 150 মান হৈছিলে আৰু ওচৰ চুবুৰীয়া সকলোকে দিলোঁ আৰু খালোঁ চবে ভাগ বিঠাই। এয়া মুগাখিনি আৰু কলপাতৰ পৰা এৰুৱাই মেলি এয়া ফালিলোঁ এয়া খাবৰ কাৰণে। এয়া কেঁচিখনে মানে কি কাটি দিলোঁ আৰু পেটটোতে দীঘলীয়াকৈ কাটি দি লেটাটো এয়া উলিয়াই দিয়া হ'ল। কি হয়, মাথাটোত মানে কাটিলে উলিয়াবলৈ দিগদাৰ হয়। এয়া পথালিকৈ যদি পেটত কটা হয় তেতিয়া বস্তুটো উলিয়াবলৈ ভাল হয়। এয়া মোৰ লেটা উলিওৱা হৈ গ'ল। এইকেইটা এতিয়া ভাজিব লাগিব। এই লেটাখিনি ভাজিবৰ কাৰণে মানে কি ভজা আগতেই কিন্তু গৰম পানী দি লেটাখিনি সিজাই ল'ব লাগিব, বইল কৰি, তাৰপিছত আৰু ভাজিব লাগিব। আগতে কি হয়, মানুহে মানে আমাৰ মাহঁতকে দেখিছিলোঁ আৰু মুগাবিলাক এয়া খাৰ মানে খেৰ পুৰি তাৰ খাৰে সিজাই দিয়ে কাপোৰখনত টোপোলা বান্ধি। কিন্তু আজিকালি চবে ব্যৱসায় নিচিনা হ'ল যে সূতাটো প্ৰয়োজন নাই। সেই গতিকে আৰু লেটাটো উলিয়াই বা লেটা বাঁহে চাহে বিকি দিয়ে আৰু। এয়া আৰু মোৰ মুগা পোহা ভিডিঅ' হৈছেনে নাই হোৱা আৰু কেনেকুৱা পালে আপোনালোকে চাই ভিডিঅ'টো জনাব হা। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মই নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব আৰু আপোনালোকে সকলো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিন্তু তেওঁলোকে আপোনালোকৰ লগতে আৰু বাকীবিলাকেও কেনেকৈনো মুগা পোহে ইচ্ছা কৰাসকলে পুহিব পাৰিব। এয়া এই মুগা মানে কি হয়, এমাহত এয়া কমপ্লিট হৈ যায় আৰু মানে পখিলা ফুটাৰ পৰা কণীৰ পৰা পকালৈকে আৰু এমাহৰ ভিতৰত কমপ্লিট হৈ যায়।